অসমীয়া মানুহটো অলপ মৰম দিলেই কমি যায়, দিল্লীত দিলেই কমি যায়, ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। কংগ্ৰেছটো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম সলভ নহয়, টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকে নোহোৱা হৈ যায়। এই প্ৰভিজনটোক আমি কিয় সমৰ্থন কৰিব নোৱাৰো? এইকেইটাক যদি আপোনালোকে চিঞৰি চিঞৰি সমৰ্থন কৰে নহয়, অসমীয়া মানুহটো অলপ মৰম দিলেই কমি যায়, দিল্লীত দিলেই কমি যায়, ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নাইয়ে আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ কমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নকব, আমি যামেই। আপোনালোকে কব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব, মৌমাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছো, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে। 5 কিলোমিটাৰহে, বৰপেটা টাউনতো আমি ক'তো বাহিৰতো যোৱা নাই, অকল সেই 5 কিলোমিটাৰহে, বটদ্ৰৱাৰ 5 কিলোমিটাৰহে। কালি আমাৰ আজি আপোনালোকে গৈ মাইনৰিটি MLA খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছো। চাব মানুহে কেনেকে আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক, মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম সলভ নহয়, টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকে নোহোৱা হৈ যায়, একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল, এটা শব্দতেই মানুহ গলি যায়, একো নাথাকে। আজি কংগ্ৰেছৰ অৱস্থা চাওক, গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটি যে মেটাৰ অফ ৰেকৰ্ড, ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড। তাকো বিৰোধিতা কৰিব লাগে নে যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ।